2026 পুনৰ মুখ্যমন্ত্ৰী হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। নতুন দিল্লীত এই মন্তব্য সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ। বিৰোধীক প্ৰত্যক্ষ আক্ৰমণ কৰি উন্নয়নৰ স্বাৰ্থত ৰাইজে পুনৰ বিজেপিক ভোট দিব বুলিও মন্তব্য সাংসদগৰাকীৰ। অখিল গগৈ সন্দৰ্ভতো প্ৰতিক্ৰিয়া কামাখ্যা প্ৰসাদ তাছাৰ। অখিল গগৈয়ে নীলাজ কইনাৰ দৰে দৰা বিচাৰি ফুৰা বুলিও কটাক্ষ সাংসদগৰাকীৰ। সমান্তৰালভাৱে কংগ্ৰেছ তথা বিৰোধী ঐক্যক চোকা বাক্যমানেৰে সমালোচনা কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ। জনসাধাৰণে ভাষণ নহয় কাম হোৱাটোহে বিচাৰে বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত উন্নয়ন ত্বৰান্বিত হোৱা বুলি উল্লেখ কৰে পবিত্ৰ মাৰ্ঘেৰিটাই। উন্নয়নৰ স্বাৰ্থতে ৰাইজে বিজেপিক সমৰ্থন দিব বুলি আশাবাদী কেন্দ্ৰীয় মন্ত্ৰীগৰাকী। কোনো ধৰণৰ বিৰোধীৰ শক্তি নাই, কোনো ধৰণৰ ইচ্ছা নাই, তেওঁলোকে বতাহত ঘূৰাই থব খুজিছে। আৰু মই ভাবোঁ যে নিৰ্বাচনলৈ তেওঁলোকে বাট চাই থাকে, তেওঁলোকৰ নাজানো কি উদ্দেশ্য। কিন্তু আশ্চৰ্যজনক কথা, কোনোবাই ডেড লাইন দিছে, কোনোবাই কিবা দিছে। শব্দটো এনেকুৱা যে মোক বিয়া পাত, দৰাই যদি বিয়া নাপাতে কি হ'ব? ৰাজনীতিত এনেকুৱা ডেডলাইন দিয়া মই প্ৰথমবাৰৰ কাৰণে হৈছোঁ। অপৰিপক্ক ব্যক্তিৰ যিটো ৰাজনৈতিক কথা বতৰা, এইবিলাক জনসাধাৰণে বুজি পাইছে। মই ভাবোঁ তেওঁলোকে কোনো কাৰণে ষ্টেণ্ড দিব নোৱাৰি, এইটো লিখি ৰাখোঁ। বিৰোধী অসমত নস্বাত হৈ যাব এইকাৰণেই যে তেওঁলোকে জনসাধাৰণৰ ওচৰত যোৱাতকৈ তেওঁলোকে ৰাজনৈতিকভাৱে কথা কোৱাতহে বেছি পাক ঘটিছে। আজি তাৰিখত যিদৰে উগ্ৰপন্থীৰ গুলীত এজনো মানুহৰ মৃত্যু হোৱা নাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ নীতিৰ ফলত। আনকি কাজিৰঙাৰ গড়কেইটাও আজি তাৰিখত স্বস্তিৰে তেওঁলোকে গড়বিলাকেও আজি তাৰিখত স্বস্তিৰে জীয়াই আছে। গতিকে এইবিলাক ইতিবাচক কথাৰ পৰিৱৰ্তে অখিল গগৈ, লুৰিণ গগৈ, লিলি হোটেলত কি কৰিছে, ভূপেন বৰাই নতুনকৈ কি কবিতা লিখিছে, গৌৰৱ গগৈ ইংৰাজীত কেনেকৈ কথা কৈছে, এইবিলাকৰ এতিয়া কথা নহয়। এতিয়া ডেলিভাৰী দিয়াৰ সময়। এতিয়া মানুহে তাৰমানে কি ভাষণ শুনি এনেধৰণৰ বিজ্ঞপ্তি শুনি নিশ্চয় এটা সময়ত ভালেই লাগে, কিন্তু এইটো দীৰ্ঘম্যাদী নহয়। মানুহে কৈছে ডেলিভাৰী কোনে দিব? হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে দিব। ডাবল ইঞ্জিন চৰকাৰ, মোদী ডাঙৰীয়াৰ সহযোগিতাৰে ৰাজ্য চৰকাৰে দিব।